গোলাঘাটত গ্ৰীষ্মকালীন ভাওনা আৰু দোহাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান। অসমীয়া জাতীয় জীৱনৰ ধৰ্মীয় সামাজিক তথা কলা সংস্কৃতিৰ উত্তৰণৰ মহান উদ্দেশ্যেৰে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম সৃষ্টি ভাওনা। ভাওনা সংস্কৃতি শুদ্ধ ৰূপৰ প্ৰতি নৱপ্ৰজন্মৰ চিন্তা চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় ভাওনা আৰু দোহাৰ কৰ্মশালা। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত সংস্কৃতিৰ আখৰাত ব্যস্ত হৈ পৰা দেখা গ'ল এজাক শিশু। দেৱবাদ্যৰ শব্দত মুখৰিত হৈ ঢলা গাঁৱৰ আকাশ বতাহ। এই দৃশ্য নুমলীগড় সমীপৰ ঢলা গাঁও 1921 চনত স্থাপিত ঐতিহ্যমণ্ডিত ঢলা গাঁও বৰনামঘৰত ঢলা গাঁও ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এমহীয়া গ্ৰীষ্মকালীন ভাওনা আৰু দোহাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। কেইবাজনো অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা স্থানীয় লগতে বিভিন্ন অঞ্চলৰ শতাধিক শিশু আৰু কিশোৰক ভাওনা আৰু দোহাৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়, যাতে সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰে এইসকল শিশুৱে। এই প্ৰয়াস আয়োজক সমিতিৰ। এই প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মুখে মুখে দেখা গ'ল এতিয়া ভাওনাৰ সংলাপ প্ৰক্ষেপণ। কণ কণ শিশু আৰু কিশোৰসকল এতিয়া ব্যস্ত হৈ পৰিছে ভাওনা সংস্কৃতিৰ আখৰাত। মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনাৰ অ আ ক খৰ অনুশীলনত ব্যস্ত এতিয়া ঢলাঘাট গাঁৱৰ শিশুসকল। ঢলাগাঁও নামঘৰৰ এটা মাহ দেৱবাদ্যৰ চেৱত ভাওনাৰ প্ৰশিক্ষণৰ কৰিছে প্ৰৱেশ। এনেদৰে এতিয়া সংস্কৃতিৰ আখৰাত ব্যস্ত হৈ পৰা দেখা গ'ল ভৱিষ্যত প্ৰজন্ম। গুৰু সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ প্ৰাথমিক পৰ্যায়ত প্ৰশিক্ষণ গ্ৰহণ কৰে এইসকল শতাধিক ছাত্ৰ ছাত্ৰীয়ে। ঢলাঘাট গাঁও ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত আমি দ্বিবাৰ্ষিক একমহীয়া ভাওনা অভিনয় আৰু দোহাৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। আমাৰ ইয়াৰ স্থানীয় আমাৰ শিশুসকলক লৈ বৰ্তমান আমাৰ শিশুৰ সংখ্যা হৈছে আজি আমাৰ 30 পৰা 40ৰ ভিতৰত। গতিকে আমাৰ চিন্তা এটাই যে আমাৰ ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ আমি আচলতে ক্ৰীড়াৰ দিশত আগবঢ়াবলৈ আমাৰ ইয়াত ফিল্ডৰ বহুত অভাৱ হোৱাৰ কাৰণে, এখন খেলপথাৰৰ অভাৱ হোৱাৰ কাৰণে আমি সাংস্কৃতিক দিশত আমি তেওঁলোকক আজি এই গৰম বন্ধৰ দিনত তেওঁলোকক আমি এটা কৰ্মশালাৰ আমি দিয়া ব্যৱস্থা কৰিলোঁ। তেওঁলোকক ভাওনাৰ যাতে এতিয়া বৰ্তমান প্ৰতিযোগিতামূলক হৈ গৈছে, বহুত জেগাত প্ৰতিযোগিতা হৈ থাকে। গতিকে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে নিজৰ প্ৰতিভা নিজৰ যি ভাওনাৰ আচলতে শংকৰদেৱে সৃষ্টিৰ যি অৱদান আছে সেই অৱদানত লৈ তেওঁলোকে এজন সু অভিনেতা যাতে তেওঁলোকে হয়, শুদ্ধভাৱে তেওঁলোকে এখন ভাওনা যাতে কৰিব পাৰে সেই প্ৰচেষ্টা হাতত লৈছোঁ।